আসসালামু আলাইকুম মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ চিকেন বিৰিয়ানীৰ এটা ৰেচিপি একেবাৰে সহজ পদ্ধতিত ঘৰত কেনেকৈ বনাব পাৰি সেইটো লৈ আহিছোঁ আৰু খাবও টেষ্টিয়ে হয় আৰু যিহেতু লৰাই কেতিয়াবা বিৰিয়ানী খাব খোজে আৰু সদায় ইমান গোটেইখিনি বস্তু দি মানে দম দি পেলাই বনোৱা অলপ দিগদাৰী হয়, সেইকাৰণে কেতিয়াবা ইজিলি এনেকৈও বনাব পাৰি। মই তাৰ কাৰণে প্ৰথমতে চিকেনখিনি ল'লোঁ আৰু তাত আদা নহৰু কেঁচা জলকীয়াৰ পেষ্ট এটা দিলোঁ আৰু তাৰপাছত হালধি গুড়ি নিমখ নিজৰ সোৱাদ অনুযায়ী দিব। তাৰপাছত ধনিয়া গুড়ি আৰু গৰম মছলা পাউডাৰ, গৰম মছলা যিটো পেকেটত কিনিব পায় আৰু পাউডাৰ সেইটো। তাৰপাছত দিছোঁ জিৰাৰ গুড়ি অকণমান আৰু জালুকৰ গুড়ি অকণমান। এইখিনি দিয়াৰ পাছত তাত মই দিলোঁ দৈ দিছোঁ ধৰক 2 চামুচমান, যিহেতু খুব বেছি চিকেন লোৱা নাছিলোঁ, অলপমান চিকেন আছিলে। 2 চামুচ দৈ দি সেইখিনি ভালকৈ মেৰিনেট কৰি 10 মিনিটমান ৰাখিছোঁ। মেৰিনেট কৰি আপুনি নাৰাখিলেও হয়, মই 10 মিনিটমান থৈ দিছোঁ। ইফালে মই কুকাৰত বনাইছোঁ, যিহেতু প্ৰথমতে তেজপাত দিলোঁ, ৰিফাইন অইল দিলোঁ, তেলখিনি গৰম হোৱাত তেজপাত দিলোঁ, তাৰপাছত ইলাইচি ডালচিনি এইখিনি খুন্দি পেলাই তাত দি দিছোঁ আৰু তাৰপাছত পিঁয়াজ দিলোঁ আৰু এইখিনি মই অলপ সময় ফ্ৰাই কৰিছোঁ। পিঁয়াজখিনি মানে অকণমান ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰিছোঁ, একেবাৰে বহুত বেছি ৰঙা কৰা নাই, অলপ ৰঙচুৱা হোৱালৈ এইখিনি ফ্ৰাই কৰি তাৰপিছত মেৰিনেট কৰি ৰখা চিকেনখিনি তাত দি দিছোঁ। এইখিনি ভালকৈ লৰাই দিলোঁ, মেৰিনেট কৰা চিকেনখিনি তাত ভালকৈ লৰাই মিক্স কৰি দিলোঁ আৰু মই কুকাৰৰ ঢাকনিখন অলপ সময়ৰ কাৰণে ঢাকি দিছোঁ, কিন্তু একদম বন্ধ কৰি দিয়া নাই, যাতে চিকেনখিনিৰ ভিতৰত মছলাখিনি ধুনীয়াকৈ সোমাই যায়। ইফালে মই চাউল ল'লোঁ, মই বাচমতি চাউল ইউজ কৰা নাই, জহা চাউলহে ইউজ কৰিছোঁ, জহা চাউলেৰে বনাইছোঁ। জহা চাউলখিনি লৈ সেইখিনি ভালকৈ ধুই ল'লোঁ আৰু ধুই তাৰপাছত এইখিনি চিকেনখিনিও ইফালে অকণমান হৈ গ'ল। তাৰপিছত জহা চাউলখিনি তাত দি দিলোঁ আৰু চাউলখিনি অলপ সময় ফ্ৰাই কৰি ল'লোঁ। ইয়াৰ লগত চিকেনৰ লগত মিক্স কৰি অলপ সময় ভাজি লৈছোঁ আৰু যাতে বস্তুটো মানে ভাঙি নাযায় আৰু পটককৈ চাউলখিনি, সেইকাৰণে অকণমান সময় এনেকৈ ভাজি লৈছোঁ আৰু এইখিনি ভাজা হোৱাৰ পাছত তাত মই পানী দিছোঁ। পানী যেতিয়া যিখিনি লাগে আৰু জোখমতে পানী দিলে হ'ল। পানীখিনি দিয়াৰ পাছত ভালকৈ লৰাই দিছোঁ, যাতে তলত লাগি নধৰে আৰু তলত থকা চাউলখিনি ভালকৈ লৰাই দিছোঁ আৰু তাৰপাছত নিমখ অকণমান দিলোঁ আৰু গৰম মছলা পাউডাৰ আৰু অকণমান দিছোঁ, দি মই কুকাৰটো বন্ধ কৰি দিলোঁ আৰু এটা হুইচেল মাৰাৰ পাছত বা দুটাও মাৰিব পাৰে। এইখিনি বিৰিয়ানীখিনি মোৰ ৰেডি হৈ গ'ল এইখিনি, আৰু তাৰপাছত উলিয়াই ল'লোঁ আৰু এয়া বিৰিয়ানী ঘৰত কেতিয়াবা খাবৰ কাৰণে, ধৰক সদায় ইমান এইটো বিৰিয়ানী বহুত ভাল লাগে। আৰু এইটোৱে আছিলে ৰেচিপিটো। আৰু যদি আপোনালোকৰ ভাল লাগিছে মোৰ ৰেচিপিটো, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ পেজখন ফ'ল' কৰি দিব। আজিৰ কাৰণে এইখিনিয়ে, আল্লাহ হাফিজ।